মাজত মাত্ৰ এটা দিন আৰু এটা দিন পিছতে শাৰদীয় দুৰ্গোৎসৱৰ যি ব্যস্ততা সেই ব্যস্ততা অন্ত পৰিব আৰু পূজাৰ যি পৰিৱেশ সেই পৰিৱেশ আৰম্ভ ইতিমধ্যে প্ৰতিটো প্ৰান্তৰ আমি পৰিৱেশ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ নলবাৰীৰ বৰনদীৰ হাটখোলা চুবুৰীৰ যে শাৰদীয় দুৰ্গা পূজা সেই দুৰ্গা পূজাস্থলীত উপস্থিত আছোঁ। প্ৰথমে মই তোৰণখন দেখুৱাম। ইতিমধ্যে তেখেতসকলে নতুনকৈ ৰং বুলোৱা সকলোতে আচলতে তেওঁলোকে পূজাৰ যি পৰিৱেশ সেই পৰিৱেশ ইতিমধ্যে সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু সম্পূৰ্ণ চাফ চিকুণ, যিহেতু ইতিমধ্যে উল্লেখ কৰা হৈছে যে প্ৰশাসনৰ ফালৰ পৰা চাফ চিকুণ বা পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়া হৈছে আৰু সেই হেতুকে পূজাৰ যি চৌহদ সেই চৌহদ এই ধৰণে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাত ব্যস্ত হৈ পৰিছে ইয়াত নিয়োগ কৰা যিসকল লোক সেই লোকসকলে। আৰু মই ইতিমধ্যে কৈছোঁৱে যে এই যি পূজাস্থলী এই পূজাস্থলীত যি অস্থায়ী পেণ্ডেল সেই পেণ্ডেল দিয়াৰ সমানে সমানে স্থায়ী যিহেতু এখেতসকলৰ যি সভাঘৰ সেই সভাঘৰ আছে তাতো আটক ধুনীয়াকৈ ৰং বুলোৱা হৈছে। ইতিমধ্যে যি মৃন্ময় মূৰ্তি সেই মৃন্ময় মূৰ্তি ইতিমধ্যে ইয়াত সম্পূৰ্ণৰূপে সাজি উলিওৱা হৈছে সেই পৰিৱেশটো দেখুৱাম। প্ৰথমে মই মৃন্ময় মূৰ্তিকেইটা দেখুৱাম। অতি আটক ধুনীয়াকৈ যি দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি সেই মৃন্ময় মূৰ্তি সাজি উলিওৱা হৈছে আৰু অতি আটক ধুনীয়াকৈ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দেৱী দুৰ্গা। আৰু মাজত মাত্ৰ এটা দিন আৰু এটা দিন পিছতেই যিহেতু দেৱী দুৰ্গাৰ যি পূজা অৰ্চনা ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক সমগ্ৰ আচলতে যি ধৰ্মপ্ৰাণ ৰাইজে পূজা অৰ্চনা কৰিব। আৰু এই যি নলবাৰী বৰনদীৰ হাটখোলা চুবুৰী আছে হাটখোলা চুবুৰীটো 5 দিনীয়া যি কাৰ্যসূচী সেই কাৰ্যসূচীৰে পূজাৰ আয়োজন কৰা হৈছে। যিহেতু উদ্যোক্তাসকল আছে অকণমান কথা পাতিম, পোনে পোনে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। মাজত যিহেতু এটা দিন বাকী আৰু এটা দিন পিছতেই পূজাৰ যি আচলতে পৰ্ব সেই পৰ্ব আৰম্ভ হ'ব। আপোনালোকেও ষষ্ঠীৰ পৰাই পূজা অৰ্চনা আয়োজন কৰিছে, কি ধৰণে সাজু হৈছে এইবাৰ? এইবাৰ আমাৰ 83 সংখ্যক দুৰ্গা পূজা আৰু এই 5 দিনীয়া কাৰ্যসূচীৰে আমি এই পূজাখন আৰম্ভ কৰিম বুলি লৈছোঁ। আৰু এই পূজাত আমাৰ 5 দিনতে কাৰ্যসূচী আছে। বেলবৰণৰ দিনা আমাৰ নাম প্ৰসংগ হ'ব। সপ্তমীৰ দিনা আমাৰ আয়তী নামৰ গোসানী নামৰ কম্পিটিশ্যন আছে আৰু উদ্বোধক থাকিব ডালিমী কোঁৱৰ। তাৰপিছত ৰাতি সুভাষ নাথৰ নাম নাগাৰা নাম হ'ব। অষ্টমী পূজা আৰু নৱমী পূজা যিহেতু একেদিনাই হ'ল, এইদিনা আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা নাট প্ৰদৰ্শন হ'ব। আৰু দশমীৰ দিনা আমাৰ এখন সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জি টিভিৰ খ্যাত যুগল কিশোৰ ৰাভা আৰু দীপশিখা বৰা। আৰু শেষত 13 তাৰিখে আছে আমাৰ ডেন্স কম্পিটিশ্যন। মানে আপোনালোকৰ আধ্যাত্মিক কাৰ্যসূচীৰ সমানে সমানে সাংস্কৃতিক কাৰ্যসূচীও আপোনালোকে হাতত আছে? হয় হয়, আমাৰ গোটেইকেইদিনতে আমাৰ 5 দিনতে আমাৰ কাৰ্যসূচী আছে। এইবাৰ যিহেতু আমাৰ পূজা 4 দিন হ'ব, 4 দিন হ'লেও আমাৰ কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচী আমাৰ 5 দিনে হ'ব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতিটো দিনতে ইয়াত কিন্তু যথেষ্টখিনি ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়। এইবাৰ আপোনালোকে কিমান ভক্তৰ সমাগম আশা কৰিছে? আমাৰ ইয়াত 30,000 40,000 ভক্ত সমাগম হয় প্ৰতিদিনেই। ষষ্ঠীৰ দিনাখন যদি অলপ কম হয়, অষ্টমী নৱমীত আমাৰ 50,000লৈকে ভক্তৰ সমাগম হয়। আমি দেখিবলৈ পাওঁ এই পূজাস্থলীখনত যিসকল দৰ্শনাৰ্থী বা যিসকল ভক্ত আহে তেওঁলোকৰ বাবে বিশেষ ভোগৰো ব্যৱস্থা থাকে বা তেওঁলোকক আপ্যায়নৰ আপোনালোকে বিশেষ ব্যৱস্থা কৰিছে। এইবাৰ কি ধৰণৰ আয়োজন কৰিছে? মিঠা ভোগৰ লগতে চাহ পানীৰ ব্যৱস্থা কৰা যায়। চাহ আমাৰ প্ৰতিবাৰে হয়। সকলোৱে আমি ৰাতিপুৱাৰ ভাগত মিঠা ভোগ প্ৰতিগৰাকী ভক্তকে আমি মিঠা ভোগ আৰু চাহৰ ব্যৱস্থা কৰা যায়। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। পুনৰবাৰ ইয়াত যে মৃন্ময় মূৰ্তি ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত নলবাৰীৰ পৰিৱেশ পুনৰ দেখুৱাম। এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰত্যেকখন পূজা সমিতি ব্যস্ত হৈ পৰিছে, আয়োজকসকল ব্যস্ত হৈ পৰিছে আটক ধুনীয়াকৈ সজাই পৰাই তুলিবৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।